নমস্কাৰ। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ আৰু মই এই ভিডিঅ'টো মই আগতে এটা ভিডিঅ' বনাইছিলোঁ প্ৰায় 2 সপ্তাহমান আগত যে ভেঞ্চাৰ স্কুলবিলাকৰ বাবে এটা ভাল খবৰ আহি আছে বুলি। কাৰণ এটা পৰ্টেল মুকলি কৰাৰ কথা আছিল আছাম গভৰ্ণমেণ্টৰ ফালৰ পৰা আৰু সেই ভিডিঅ'টোৰ লগত সংগতি ৰাখি এই ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো বেছি দীঘলীয়া নহয়, জাষ্ট এটা আপোনালোকক ইনফৰমেশ্যন দিম বুলি ভিডিঅ'টো বনাইছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে আৰু আপোনালোকে বিভিন্ন সামাজিক মাধ্যমত অলৰেডি যিসকলে গম পাইছে যে 5 ফেব্ৰুৱাৰীত এটা নতুনকৈ পৰ্টেল এটা মুকলি হ'ব আৰু এই পৰ্টেলৰ জৰিয়তে যিবিলাক মানে প্ৰভিঞ্চিয়েলাইজ নোহোৱা মানে ভেঞ্চাৰ স্কুল আছে এই তেখেতসকলে এপ্লাই কৰিব পাৰিব এই পৰ্টেলৰ জৰিয়তে। এতিয়া এপ্লাইটো হ'ল এনেকুৱা মানে তেখেতসকলৰ ধৰক কিবা বিসংগতি আছিলে, আগতে কিছুমান ড্ৰপ হৈ গৈছিলে। যদি তেখেতসকলে নিজৰ ডকুমেণ্টছবিলাক ঠিক কৰিছে তেখেতসকলে এপ্লাই কৰিব পাৰিব আৰু ধৰক বা ৰিকগনাইজেশ্যনৰ কাৰোবাৰ ধৰক ডেট কাৰেকশ্যন কৰাৰ কথা আছিলে বা কিবা সংশোধনী কৰিছে, আপোনালোকে আউটত পৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে এইটো এটা খুব ভাল খবৰ। মানে আগতে এইবিলাক অফলাইন আছিলে, এতিয়া অনলাইন হ'বলৈ গৈ আছে আৰু হয় এইটো ডিজিটেল যিহেতু সময়, গতিকে গোটেইখিনি অনলাইনে হ'ব। গতিকে মই জাষ্ট ভিডিঅ'টো এইকাৰণে বনালোঁ যে আপোনালোকক এই ভাল খবৰটো দিওঁ। এতিয়া ইয়াতে এটা কথা, মই ভাল খবৰ এইকাৰণেই বুলি কৈছোঁ কাৰণ ভাল খবৰ মানে এনেকুৱা নহয় যে মানে ভেঞ্চাৰ স্কুল প্ৰত্যেকখন ভেঞ্চাৰ স্কুলকে মানে চৰকাৰীকৰণ কৰিব তেনেকুৱা বুলি কথা নাই। কাৰণ মই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে কথা যে আপোনালোকৰ কিবা এটা নিশ্চয় আশা ৰেঙনি এটা আহিছে, কাৰণ এটা পৰ্টেল মুকলি হ'ল, পৰ্টেলৰ জৰিয়তেহে আপোনালোকে পিছৰ ষ্টেপটো মানে আগবাঢ়িব পাৰিব। গতিকে আপোনালোকে কিবা এটা পাব লগা হ'লে প্ৰথম খোজটো আপোনালোকে আগবঢ়াবই লাগিব। গতিকে সেই প্ৰথম খোজ দিয়াৰ যিটো সুযোগ আপোনালোকে পাইছে অনলাইনৰ জৰিয়তে, আগতে বিভিন্ন মানে অফলাইনত আছিলে কাগজ পত্ৰ মানে বিভিন্ন মানে বোজা আছিলে অফলাইনত গৈ। গতিকে অনলাইনত আপোনালোকে এতিয়া ট্ৰেক কৰি থাকিব পাৰিব আপোনালোকৰ স্কুলৰ মানে এপ্লিকেশ্যন নাম্বাৰটো হোৱাৰ পিছত ট্ৰেক কৰি থাকিব পাৰিব, মানে প্ৰচেচিঙত আছে নে কি ডিচিশ্যন হৈছে তেনেকুৱা ধৰণৰ। গতিকে এইবিলাক এটা ট্ৰেন্সপাৰেঞ্চি মেইনটেইন কৰিছে অসম গভৰ্ণমেণ্টে, সেইটো খুব এটা ভাল খবৰ। অনলাইন হ'লে মানে একেবাৰে বস্তুটো জল পট হৈ যায়, সেইটোৱে কথা। আৰু শিক্ষামন্ত্ৰী মহোদয়েও কৈছে যে ভেঞ্চাৰ শব্দটো আৰু তেখেতসকলে নাৰাখিব। গতিকে ইয়াৰ মানে আঁৰৰ যিটো তেখেতসকলৰ উদ্দেশ্য বা তেখেতসকলে যিটো বুজাবলৈ গৈছে আপোনালোকে নিশ্চয় গম পাইছে। মানে যিখিনি স্কুল ক্ৰাইটেৰিয়াৰ ভিতৰত পৰে নিশ্চয় সেই বিদ্যালয়সমূহক অকণমান হ'লেও কিবা সংশোধনী কৰে হ'লেও তেখেতসকলে লোৱাৰ এটা সদিচ্ছা প্ৰকাশ কৰিছে। কাৰণ যিহেতু শিক্ষক শিক্ষয়িত্ৰীসকলে বহুত দিন বিনা বেতনে কাম কৰি আহিছে আৰু আমিও আগতে গম পাইছিলোঁ যে চৰকাৰী কাম বুলি ক'লে যিটো কাম আজি প্ৰতিশ্ৰুতি দিয়ে প্ৰায় 10 বছৰ পিছতহে মানে হৈ গৈ তেনেকুৱা। কিন্তু আজিকালি কিছু ক্ষেত্ৰত ফাষ্ট হৈছে, কিন্তু ভেঞ্চাৰ স্কুলৰ ক্ষেত্ৰতো মই ব্যক্তিগত মতামত অলপ এইবিলাক কাম যাতে অলপ সোনকালে হয়, কাৰণ মানুহৰ যিটো জীৱনকাল আয়ুস মানে আমি খুবেই কম সময়ৰ কাৰণে মানে জীৱনটো খুব চুটি আৰু পইচা পাতি আচলতে যিটো সময়ত প্ৰয়োজন হয় সেই সময়ত নাপালে পিছত দিলেও কিছুমান ক্ষেত্ৰত মূল্য নহয়। গতিকে ঠিক তেনেকুৱা সময়ত মাৰিব লাগে বুলি কথা এটা আছে। গতিকে গভৰ্ণমেণ্টৰো এটা অনুৰোধ থাকিলে যাতে তেখেতসকলেও বিভাগীয় কৰ্তৃপক্ষসকলে ভেঞ্চাৰ স্কুলৰ ফালে এটা সুদৃষ্টিৰে চায়। গতিকে যা হওক 5 ফেব্ৰুৱাৰীত মুকলি হ'ব পৰ্টেল, আৰু পৰ্টেলত গ'লে আপোনালোকে ডিটেইলছবিলাক পাই যাব। এইখিনিয়ে কথা। আৰু পুনৰ যদি মই নতুন কিবা খবৰ আহে নিশ্চয় আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। আৰু যিসকলে অলৰেডি গম পাইছেই তেখেতসকলে, ভাবিছোঁ ভিডিঅ'ৰ জৰিয়তে কিছু যিসকলে গম পোৱা নাই তেখেতসকলে অৱগত হ'ব। গতিকে ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।